হেল্ল' এভৰিৱান, এছামিজ মাদাৰ ডায়েৰীৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই বাবুক কেনেকৈ মালিচ কৰোঁ সেয়া ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখুৱাম। লগতে মালিচৰ ফলত আমাৰ শিশুসকলৰ কি কি উপকাৰ হয় সেয়াও অকণমান জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু চাই কেনেকুৱা পাই জনাবলৈ নাপাহৰিব। এতিয়া সময় হৈছে 11:30মান। মই এয়া বাবুক মালিচ কৰিব ওলাইছোঁ। মই বাবুক সদায় 11টাৰ পৰা 12টাৰ ভিতৰত মালিচ কৰোঁ। আৰু মালিচ প্ৰথমতে মই মুখৰ পৰা আৰম্ভ কৰোঁ। এয়া মুখত এনেকৈ তেল চেল লগাই লওঁ, তাৰপিছত এয়া নাকটোত উঠাই দিওঁ, গাল দুখন কৰোঁ, চকুৰ চাইডবিলাক কৰোঁ। আৰু মালিচ সদায় মানে আনন্দ মনে কৰিব লাগে বোলে মাকগৰাকীয়ে, মানে দৌৰা দৌৰি নহয়, মানে মোৰ কাম আছে বেলেগ, পটাপট মালিচখিনি কৰি আজৰি হওঁ তেনেকুৱা নহয়। ধুনীয়াকৈ অকণমান টাইম উলিয়াই লৈ ধুনীয়াকৈ খেলি গান গাই তেনেকৈ মালিচ কৰিব লাগে। মালিচ কৰিবৰ কাৰণে মই হিমালয়া বেবী মাছাজ অইলটোৱে ইউজ কৰোঁ, কিন্তু গৰম যেতিয়া বেছিকৈ পৰিব তেতিয়া মই বাবুৰ কাৰণে নাৰিকল তেল ইউজ কৰিম। নাৰিকল তেলো আমাৰ শিশুসকলৰ কাৰণে বহুত ভাল, কিন্তু ঠাণ্ডাত মই নাৰিকল তেল ইউজ নকৰোঁ। ঠাণ্ডাত এইটোৱে কৰোঁ আৰু গৰম দিনত মই নাৰিকল তেল ইউজ কৰোঁ। এতিয়া মই এয়া বুকুৰখিনিও এনেকৈ মালিচ কৰিলোঁ। বুকুৰ মালিচ কৰা হোৱাৰ পিছত মই হাত দুখন মালিচ কৰিবলৈ আৰম্ভ কৰিম। আমাৰ শিশুসকলক মালিচ কৰাৰ ফলত সিহঁতৰ গ্ৰ'থ বহুত ভাল হয়। আৰু কি হয় জানেনে, সিহঁতৰ হাড়বিলাক মজবুত হয়। আৰু মালিচ যেতিয়া কৰোঁ সিহঁতৰ ভাগৰ লাগে, আচলতে ভাগৰ লাগিলে টোপনি বহুত ভাল হয়। আৰু মালিচ কৰি দিয়াৰ ফলত সিহঁতৰ গাৰ বিষ চিষ নাইকিয়া হৈ যায়। নহ'লে আমাৰ শিশুসকল দিনটো শুই থাকে, কোচত উঠি থাকে, তেনেকৈ গা চা বহুত বিষাই যায় হয়তো সিহঁতৰো। কিন্তু মালিচ কৰি দিয়াৰ ফলত সিহঁতৰ সেই বিষবিলাক নাইকিয়া হৈ যায়। আৰু সিহঁতৰ মাংসপেশী হওক, হাড়দিবিলাকো লৰচৰ ধুনীয়াকৈ হৈ যায়। মালিচৰ লগতে সিহঁতক এক্সাৰচাইজো কৰাব লাগে। মই দেখুৱাই গৈ আছোঁ, আপোনালোকে চাই থাকক। মই হাত দুখন কৰিলোঁ, হাতৰ তলুৱাটো কৰিছোঁ দেই, আপোনালোকে নিশ্চয় দেখিছে। এতিয়া মই এই পেটটোত কৰিম। পেটটো মালিচ কৰোঁতে আপোনালোকে ভালকৈ চাই ল'ব মই কেনেকৈ কৰাইছোঁ। এনেকৈ মালিচ কৰালে আচলতে গেছ নহয় আমাৰ শিশুসকলৰ। এয়া দেখিছেনে, মই প্ৰথমতে ওপৰৰ পৰা তলৰ ফালে কৰিছিলোঁ, তাৰপিছত ঘড়ীৰ কাটাৰ দিশত কৰিছোঁ, এতিয়া আকৌ এনেকৈ দুই চাইড কৰিছোঁ। আৰু এতিয়া মই আকৌ এল চাইজত কৰিম দেই, চাওক আপোনালোকে। এইটো গেছ ৰিলিফ কৰাত বহুত সহায় কৰে এনেকৈ পেটৰ মালিচ কৰিলে। আমাৰ কিন্তু বাবুই মালিচ বহুত বেছি ভাল পায়, দেখিছেনে। সি পূৰা জঁপিয়াই থাকে মালিচ কৰাৰ সময়ত, অকণো মানে কান্দা কাটা নকৰে। সেইকাৰণে কৈছোঁ মানে ফূৰ্তি মুডত কৰিব লাগে সদায় মালিচ। মাকগৰাকীও মানে ফূৰ্তিত থাকিব লাগে। মইতো সদায় গান গাই মালিচ কৰোঁ। গান নাগালেও মোবাইলত গান বজাই দিওঁ আৰু তাৰপিছত মালিচ কৰি থাকোঁ। সি বহুত এনজয় কৰে, আপোনালোকে দেখিয়ে গম পাব। আৰু যদি মই মোবাইলত গান নবজাওঁ, মুখেৰে গাই থাকোঁ, কৈছোঁৱে। মই পেটৰ মালিচ হোৱাৰ পিছত এতিয়া ভৰিৰ মালিচ কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু মই তাক পূৰা কাপোৰ খুলিয়ে মালিচ কৰি দিওঁ, কিন্তু আজি যিহেতু ভিডিঅ' কৰিছোঁ সেইকাৰণে এনেকৈ পেণ্টটো পিন্ধাই দিছোঁ, নহ'লে পূৰা কাপোৰ খুলি আৰামছে কৰোঁ। আৰু মালিচ কৰিবৰ কাৰণে মানে ৰুমটো সদায় বহুত বেছি গৰমো হ'ব নালাগে, বহুত বেছি ঠাণ্ডাও হ'ব নালাগে, এনেকৈ মালিচ কৰি ল'ব লাগে। মই এতিয়া বাবু এখন ড্ৰাই মেট পাৰি লৈছোঁ, কাৰণ চুচু কৰি দিলে বিচনা ভিজি যাব যে, সেইকাৰণে ড্ৰাই মেট পাৰি লৈছোঁ। আৰু ড্ৰাই মেটৰ ওপৰত এখন কটন কাপোৰ পাৰি দিছোঁ। ড্ৰাই মেটখন ডাইৰেক্ট দিলে তাৰ গৰম লাগিব পাৰে বুলি। আৰু তাৰপিছত এয়া মোৰ মালিচ কৰা হৈ গ'ল। এতিয়া এক্সাৰচাইজ কৰাম, চাওক কেনেকৈ মই ভৰি দুখন এবাৰ এটা ছাইড কৰিছোঁ, এবাৰ এটা ছাইড কৰিছোঁ। আৰু মই গণি কৰি থাকোঁ, 1 2 3 জোৰে কৈ থাকোঁ, সেইকাৰণে সি শুনিও ভাল পায়। এইফালে পূৰা চাই আছে দেই মোবাইলৰ ফালে, মোবাইলটো দি থৈ দিছোঁ যে। তাৰপিছত এতিয়া আকৌ এনেকুৱা মই এক্সাৰচাইজ কৰি আছোঁ, বহুত ভাল পায়। আৰু এইটো এক্সাৰচাইজ কৰাৰ ফলত পেটত প্ৰেছাৰ পৰে যে, তেতিয়া গেছ ৰিলিফ হয়। এয়া দেখিছেনে। আৰু দুয়োটা ছাইডে সমান কৰিব লাগে এক্সাৰচাইজ কৰাওঁতে। যদি এটা ছাইডে 5 বাৰ কৰিছে, সেইটো ছাইডেও 5 বাৰ কৰিব, তেনেকৈ কৰি দিব। আৰু এয়া এইটো এটা এক্সাৰচাইজ। আচলতে আধা ঘণ্টা কৰিবই লাগে। মোৰ কিন্তু আধা ঘণ্টা নহয়গৈ আজিকালি, মোৰো অকণমান দৌৰা দৌৰিয়ে হয়। মই কৈছোঁ নহয়, 20 মিনিট 15 মিনিট মই তেনেকৈ সময় লওঁ। তো আধা ঘণ্টামান কৰিলে বেছি ভাল। আৰু সিহঁতৰ লগত কৈছোঁ নহয়, এই মালিচ কৰাৰ ফলত মাক আৰু
সন্তানৰ বণ্ডিংটো বহুত বেছি ভাল হয়। মালিচ 15-20 দিনৰ পৰা ষ্টাৰ্ট কৰিবই পাৰি জন্মৰ পিছত। মই বাবুৰ জন্মৰ 20 দিনমানৰ পৰা কৰিলোঁ চাগে দেই মালিচ। আৰু মই নিজেই কৰিছোঁ প্ৰথমৰ পৰাই, মাইনাকো ময়ো বাবুৰ ক্ষেত্ৰতো মানে নিজেই কৰিছোঁ, বেলেগৰ দ্বাৰা কৰোৱা নাই। এতিয়া মই হাতৰ এক্সাৰচাইজ কৰি আছোঁ, দেখিছেনে আপোনালোকে কেনেকৈ কৰাইছোঁ, আপোনালোকে তেনেকৈ কৰাবচোন। আৰু এতিয়া হাত আৰু ভৰি দুয়োটা এনেকৈ দি দিছোঁ। ইয়াৰ ফলতো পেটত প্ৰেছাৰ পৰি গেছ ৰিলিফ হয়। এই মালিচৰ ফলত আমাৰ শিশুসকলৰ কিন্তু টোপনি বহুত ভাল হয়, মই কৈছোঁৱে। কাৰণ ইহঁতৰ বহুত ভাগৰ লাগি যায় নহয় এই এক্সাৰচাইজ কৰাৰ পিছত। আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ মই বাবুক কেনেকৈ গা ধুৱাওঁ। এই মালিচ কৰাৰ পিছত গা ধুৱাই দিলে চাবচোন কি ধুনীয়া টোপনি যায়। এয়া এতিয়া মোৰ আগফালে হৈ গ'ল, পিছফালে এতিয়া মই মালিচ কৰাম বাবুক। পিছফালে মালিচ কৰাবৰ কাৰণে তাক এনেকৈ উবুৰি কৰি শুৱাই দিছোঁ। মই সৰুৰে পৰাই তাক এনেকৈ উবুৰি কৰি দিছিলোঁ। সৰু অৱস্থাত উবুৰি কৰাওঁতে অকণমান সময়হে দিব, আৰু সেইটোৱে টামি টাইমো হয়। টামি টাইম আমাৰ শিশুসকলৰ কাৰণে বহুত প্ৰয়োজন। এতিয়া মই পিছফালে পিঠিখন মালিচ কৰি আছোঁ, দেখিছেনে? এনেকৈ মই তাৰ গোটেই বডিটোৱে মালিচ কৰি দিওঁ, অকণমান কৰি, অকণমান টাইম লৈ। কিন্তু সি বহুত এনজয় কৰে। আপোনালোকেও এনেকৈ আপোনালোকৰ শিশুসকলক মালিচ কৰিব, আৰু ধাই-চাইৰ দ্বাৰা মালিচ কৰোৱাৰ সলনি মাকে নিজে কৰিব। তেতিয়া শিশু বহুত ভাল পায়, আৰু মাক আৰু সন্তানৰ এইখিনি এটা বণ্ডিং টাইমো হৈ যায়, নহয় জানো? গতিকে কেনেকুৱা পালে জনাব দেই। আমাৰ ল'ৰাই কিন্তু বহুত ভাল পাইছে মালিচ কৰি। আৰু মালিচৰ শেষত মই এনেকৈ পিঠিত লাহেকৈ 3বাৰমান টানি দিওঁ ৰাজহাড়ডালত। আৰু এইয়া দেখিছে, সি বহুত ফূৰ্তি পাই আহিছে মালিচ কৰাই দিয়াৰ কাৰণে। আৰু এতিয়া এনেকৈ অকণমান সময় খেলি থাকিব। 15 মিনিটমান পিছত তাক মই গা ধুৱাই দিম। গতিকে ভিডিঅ'টি কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।